Hello, welcome to Borthakur IS Academy's daily newspaper analysis of 5th July 2024. Today we will look into the important newspaper topics of 5th July. So, ahok ami start koru. To prothomto news hoise new model of producer price index for India. Etu topic GS paper 3 economics plus prelims or point of view pro etu important hoy. Etu article news কি কয় ইণ্ডিয়ান এক্সপ্ৰেছ নিউজ পেপাৰখনত আহিছিলে চাওঁ বোলক কি আছে ইয়াতে প্ৰথমতে টপিকটোৰ ভিতৰত যোৱাৰ আগতে আমি দুটা বস্তু বুজিলো আমাৰ ইণ্ডিয়াত ইনফ্লেশ্যন মেজাৰ কৰিবৰ কাৰণে কি ইনডেক্স চোৱা হয় মানে কি ডেটা লোৱা হয় যোনটো দি আমি আমাৰ ইণ্ডিয়াত ইনফ্লেশ্যন হৈছে নে নাই সেইটো আমি চাব পাৰোঁ তো তাতে দুটা আছে ইনডেক্স এটা হৈছে হোলসেল প্ৰাইস ইনডেক্স আৰু এটা হৈছে কনজিউমাৰ প্ৰাইস ইনডেক্স তো ইয়াতে হোলসেল প্ৰাইস ইনডেক্স কি হয় এবাৰ চাই লওঁ A wholesale price index WPI measures change in overall price of goods before they are sold at retail মানে wholesale price index এ আপোনাৰ trade between organizations এটো মানে ৰিটেইলত নহয় ৰিটেইলত মানে যেতিয়া আমি নরমাল এখন দোকানত গৈ পেলাই বস্তু কিনো বস্তুবিলাকৰ পেকেটৰ পিছফালে এমআরপি লিখা থাকে ম্যাক্সিমাম ৰিটেইল প্ৰাইস মানে যে কনজিউমাৰে যোনটো কিনে হেতু ৰিটেইল প্ৰাইসত কিনো আমি যোনটো প্ৰাইসত বস্তু কিনো বা বিস্কিট কিনিলো চিপস কিনিলো হেতু যোনটো প্ৰাইসত কিনিছো হেতু আমি ৰিটেইল প্ৰাইসত কিনিছো আৰু দোকানী জনে বা হে ডাঙৰ এখন সুপাৰ মাৰ্কেট ধৰক ৰিলায়েন্স ফ্ৰেছ হৈ গল বা বিগ বজাৰ এটাতো বিগ বজাৰ নাই বা তেনেকুৱা ধৰণৰ যোনবিলাক ডাঙৰ ডাঙৰ হেৰি অৰ্গানাইজেচন আছে হিহতি যেতিয়া কিনে এখন ইন্ডাস্ট্ৰি সব যোনটো ফ্যাক্টৰীয়ে বিস্কিট বনাইছে ধৰি লওক এক্সাম্পল ব্ৰিটেনিয়া কোম্পানীয়ে বিস্কিট বনাইছে ব্ৰিটেনিয়া কোম্পানী বিস্কিট বনাই পেলাই আন এটা অৰ্গানাইজেচন ধৰক আপোনাৰ যেনেকে ৰিলায়েন্সৰ যোনখন আপোনাৰ ৰিলায়েন্স মাৰ্কেট আছে তাতে বিক্ৰী কৰিছে ৰিলায়েন্স মাৰ্কেটে কিনিছে ব্ৰিটেনিয়া এটা অৰ্গানাইজেচন ৰিলায়েন্স এটা অৰ্গানাইজেচন এই দুটা অৰ্গানাইজেচনৰ মাজত হোল বাল্কত ট্ৰেড হৈছে এটা ৰিলায়েন্সেটো এক পেকেট বা দুই পেকেট নিকিনে ইহতে ডাঙৰ ডাঙৰ কাৰ্টনত কিনিব তো হিয়তে 100 কাৰ্টন কিনিব 1000 কাৰ্টন কিনিব তো হেতু এটা হিউজ কোয়ান্টিটি ট্ৰেড হৈছে তো হোলসেল প্ৰাইস ইনডেক্সে হে যোনবিলাক হিউজ কোয়ান্টিটিত হোৱা ট্ৰেড আছে আৰু হে ট্ৰেড বিলাকক কনসিডাৰ কৰি পেলাই এই ইনডেক্সটো উলিয়ায় আৰু এইবিলাক মেইনলি হোলসেল প্ৰাইস ইনডেক্স আপোনাৰ ম্যানুফ্যাকচাৰ্ড গুডস আৰু যোনখিনি আমাৰ ফিউয়েলস আছে যেনেকে ধৰক পেট্ৰল ডিজেল এইবিলাকৰ প্ৰাইসটো কনসিডাৰ কৰা হয় হোলসেল প্ৰাইস ইনডেক্স বা উলিয়াওতে আৰু সেকেন্ডটো হৈছে কনজিউমাৰ প্ৰাইস ইনডেক্স মানে আমি কি দামত কিনি আছো আমি এটা বস্তু ধৰক এই বিস্কিটটোৱে ব্ৰিটেনিয়া বিস্কিটটো আমি কিমান দামত ৰিটেইল দোকানৰ পৰা কিনি আছো ৰিটেইল প্ৰাইসত এমআরপি কিমানত আমি কিনি আছো তো হেতু বছৰে বছৰে কিমান বাঢ়ি গৈ আছে হেতু কনজিউমাৰ প্ৰাইস ইনডেক্সে কয় সো এই দুইটাই ইনডেক্স চোৱা হয় আমাৰ কান্ট্ৰি এখনত ইনফ্লেশ্যন নে ডিফ্লেশ্যন চলি আছে হেতু বাছি উলিয়াবৰ কাৰণে তো এটা কারেন্ট নিউজটো কি হৈছে হেতু চাই লওক তো ডিপাৰ্টমেন্ট অফ প্ৰমোশন অফ ইন্ডাষ্ট্ৰিজ এণ্ড ইন্টাৰনেল ট্ৰেড DPIIT এটো এটা গভৰ্নমেন্ট এজেন্সি হয় আন্ডাৰ মিনিষ্ট্ৰি অফ কমাৰ্চ এণ্ড ইন্ডাষ্ট্ৰিজ আৰু এইটো এজেন্সিৰ কাম হৈছে তাহতি গ্ৰোথ স্ট্ৰেটেজিজ ফৰ্মুলা এইবিলাক ইমপ্লিমেন্ট কৰা আৰু ফৰ ইন্ডাষ্ট্ৰিয়েল সেক্টৰস ফৰ সোশিও ইকোনমিক অবজেক্টিভস এণ্ড নেশনাল প্ৰায়োৰিটিজ তো এইখিনি কাম DPIIT এ কৰে তো DPIIT এ ৰিসেন্টলি কি হৈছে ইহতে ফাইনালাইজ কৰিছে যে মডেল অফ প্ৰডিউচাৰ প্ৰাইস ইনডেক্স টু ইমপ্লিমেন্ট কৰিব আমাৰ ইণ্ডিয়াত আৰু এটো হিয়তি প্ৰপোজালটো ইন্টাৰনেশনাল মনিটাৰী ফান্ড IMF তো দেখাইছে মানে কৈছে তো কি হৈছিল আগতে WPI মডেল আগতে আমাৰ WPI মডেল ইউজ কৰা হৈছিল এটো আমাৰ ইন্ডিয়া এটা বৰ্তমান WPI পৰা PPI মডেললৈ যাব বাহিৰৰ কান্ট্ৰিজত US ইউৰোপত মোস্টলি PPI
মডেলে ইউজ হয় আমাৰ ইণ্ডিয়াই WPI মডেল ইউজ কৰি আছিলে WPI মডেলৰ পৰা এতিয়া PPI মডেল ইন লাইন উইথ মোষ্ট অফ দ্য G20 ইকনমিক্স এতিয়া যিহেতু ৰিচেণ্টলি আমাৰ 2022 তেইছত G20 সামিট হৈ গ'ল আমাৰ ইণ্ডিয়াত হৈ গ'ল আমাৰ ইণ্ডিয়া প্ৰেচিডেণ্ট আছিল তো এতিয়া মানে বস্তুবিলাক ইন লাইন অফ G20 ইকনমিক্স G20 যোনখিনি কাণ্ট্ৰিজ আছে তাহাঁতৰ যিখিনি মানে ভাল হেৰি আছে সেইখিনিক এডপ্ট কৰি পেলাই আমাৰো যেন গ্ৰথটো এটা লাইনত আনিব পৰা যায় তো চৰকাৰে সেইটোৰ চেষ্টা কৰি আছে তো সেইকাৰণে WPI ৰ পৰা PPI মডেললৈ গৈ আছে আৰু এইবিলাক যে ইন্ডেক্স বিলাক আছে যোনবিলাক WPI হওক PPI হওক CPI হওক এইবিলাক ইন্ডেক্স বিলাক যে লোৱা হয় মানে ইন্ডেক্স বিলাক যে বাছি ক্যালকুলেট কৰা হয় এইবিলাক ক্যালকুলেট কৰিবৰ কাৰণে এটা বেস ইয়াৰ কনসিডাৰ কৰা হয় বেস ইয়াৰ মানে ধৰি লয় এটা বছৰ যোনটো এটা ফাইনেন্সিয়েল ইয়াৰ এটা কনসিডাৰ কৰা হয় যোনটো ফাইনেন্সিয়েল ইয়াৰত ধৰক বহুত মানে প্ৰডাকশন ভাল হৈছিলে এটো বছৰত ভালকে খেতি বাতি ভাল হৈছিলে লস কম হৈছিলে তাৰ পিছত হে প্ৰডাকশন ভাল হৈছিলে ইনফ্লেশনও কম আছিলে তো হেনুকা ধৰণৰ এটা বছৰ এটা বাছি উলোৱা হয় আৰু সেই বছৰটোৰ লগত with respect to that year বাকি বছৰ বিলাকৰ WPI CPI PPI এইবিলাক উলিয়াই থকা হয় তো আমাৰ ইণ্ডিয়াত 2011-12 টো বেস ইয়াৰ হিচাপে ধৰা হৈছিলে তো কি হয় বেস ইয়াৰত দুটা কথা থাকে এটা স্যার এই বেস ইয়াৰৰ যোনটো ডেফিনেশন ইয়াতে আছে বেস ইয়াৰ can be mentioned as a reference year with which values or statistical results from other years are compared মই যোনটো কথা কলো এতিয়া অলপ আগতে the index value of the base year is predictably set to 100 তো 100 বুলি ধৰি লোৱা হয় base year টো আৰু the base year is reflected to be normal that is a year without major economic conflicts or structural changes or a year with low rise or fewer price variation মানে হে যোনটো বছৰত ধৰক কোনো ধৰণৰ ইকোনমিক ক্ৰাইসিস নাই হোৱা বা কোনো ধৰণৰ ন্যাচাৰাল ডিজাস্টাৰ হোৱা নাই যাৰ কাৰণে ধৰক ক্ৰপ ফেইলিয়াৰ হৈছে বা প্ৰডাকশন বহুত ভাল প্ৰডাকশন হৈছে সব বস্তুৰে তো হেনুকা এটা বছৰ যত মানে কান্ট্ৰিখনৰ বহুত ভাল এটা হেৰি হৈছিল হেতু বেস ইয়াৰ হিচাপে লইলো তে এটা কেনেকুৱা ধৰণৰ হয় কোনবা বছৰতে এটা 2011-12 ধৰা হৈছিল এটা 2011-12 এই বছৰ বাৰু আমাৰ ইণ্ডিয়াত বহুত ভাল কোনো ধৰণৰ ইকোনমিক কনফ্লিক্টস নাছিলে কোনো ধৰণৰ ধৰক ক্ৰপ লস এগ্ৰিকালচাৰাল লস নাছিলে তো প্ৰডাকশন ভাল হৈছিলে গুটেখিনি ভাল আছিলে তো সেই বছৰ অবভিয়াসলি প্ৰডাকশনও ভাল হ'ব ডিমান্ডটো থাকিবই প্ৰডাকশন যেটা ভাল হ'ব প্ৰডাকশন যেটা এম্পল হ'ব তেতিয়া কি হ'ব প্ৰাইসটো কমি যাব এটো কনসেপ্টটো আমি বেসিক ইকোনমিক্সৰ কনসেপ্ট এটো জানোৱে ন when demand increases supply decreases price increases আৰু যেতিয়া supply increase হ'ব demand কমি যাব price কমি যায় না বস্তু বেছি আছে বিক্ৰী কৰিবৰ কাৰণে মানুহ কম আছে কিনিবলৈ কিমান মানুহে নাই কিনিবলৈ তো প্ৰাইসটো কমতে ল'ব দিব ন তেতিয়া তো হেতু কি হয় এতিয়া সেই বছৰ তেনেকুৱা আছিলে ভাল প্ৰডাকশন হৈছিলে কিন্তু তাৰ পিছৰ বছৰ বা তাৰ আজি এতিয়া ধৰক 2020ত কোভিডৰ টাইমত এটা কি হ'ব যদি কোভিডৰ টাইমত 2020-21ৰ আমি যদি WPI বা CPI উলিয়াও with reference to 2011-12 কোভিডৰ টাইমত প্ৰডাকশন কমি গৈছিলে ডিমান্ডও বাঢ়ি গৈছিল মানুহৰ প্ৰডাকশন কমি গৈছিলে কাৰণ কি সব বন্ধ হৈ গৈছিলে সব ইন্ডাস্ট্ৰিজ বন্ধ হৈ গৈছিলে সব এক্টিভিটি বন্ধ হৈ গৈছিলে ইকোনমিক এক্টিভিটি বন্ধ হৈ গৈছিলে কিন্তু মানুহটো খাব লাগিবই মানুহটো জিয়াই থাকিবই লাগিব তো মানুহৰটো ডিমান্ডটো হেতুৱে আছিল কিন্তু প্ৰডাকশন কমি গৈছিলে তো হেকাৰণে ইনফ্লেশন হৈ গ'ল তো হেতুক যদি আমি এটা 2011-12 লগত কম্পেয়াৰ কৰি যাও আমাৰটো ইনফ্লেশনটো বহুত বেছি দেখুৱাব তো হেতু হৈছে বেস ইয়াৰ ইফেক্ট তো বেস ইয়াৰটোৰ বেস কৰি পেলাই মানে আপোনাৰ ইনফ্লেশন আৰু ডিফ্লেশনটো বহুত মেটাৰ কৰে এতিয়া বেস ইয়াৰটো কিমান ভাল আছিল বেস ইয়াৰটো যদি বহুত ভাল আছিল আৰু সাবসিকুৱেন্ট ইয়াৰ্ছত যদি কিবা কাৰণত কিবা দুৰ্ঘটনা ঘটিলে তেতিয়াটো ইনফ্লেশনটো বেছি দেখাব ন তো হেনুকা ধৰণৰ কথা তো বেস ইয়াৰ ইফেক্ট এটা বাহিৰৰ কান্ট্ৰিত US বা ইউৰোপ বিলাকত কি হয় হিয়তি প্ৰত্যেকটো ইন্ডেক্স উলিয়াবৰ কাৰণে মাল্টিপল বেস ইয়াৰ্স ইউজ কৰে আমাৰ ইন্ডিয়া অকল এটাই বেস ইয়াৰ লৈছে আৰু হেতুতে গুটেই বিলাক ইন্ডেক্স হেতু বেস ইয়াৰতে ক্যালকুলেট কৰি আছে কিন্তু বেলেগ কান্ট্ৰিজ বিলাকত এটো তেনেকুৱা নহয় হিয়তি
বেলেগ বেলেগ ইনডেক্স উলিয়াবৰ কাৰণে বেলেগ বেলেগ বেছ ইয়াৰ লয় so that ডেটাটো একিউৰেট হ'ব কোনো ধৰণৰ ডেভিয়েশনছ নাথাকক ডেটাত তো হেতু হৈ গ'ল বেছ ইয়াৰ বেছ ইফেক্ট তো আমি ইয়াতে কনসেপ্ট কি বুজি পালো WPI বুজি পালো CPI বুজি পালো বেছ ইয়াৰ বুজি পালো বেছ ইয়াৰ ইফেক্ট বুজি পালো এটা নেক্সট আমি চাও হকচোন যোনটো এটা নতুন মডেল এডপ্ট কৰিব গৈ আছে যোনটো PPI মডেল এই PPI মডেলটো কি হয় প্ৰডিউসাৰ প্ৰাইস ইনডেক্স কি হয় প্ৰডিউসাৰ প্ৰাইস ইনডেক্স টু কি হয় মেজাৰ কৰা হয় ইট মেজাৰ্স দি এভাৰেজ চেঞ্জ ওভাৰ টাইম ইন দা প্ৰাইসেস domestic producers receive for their output it is a measure of inflation at wholesale level that is compiled from thousands of indexes measuring producer prices by industry and product category মানে কি হয় producer price index এ এই যোনটো হোলসেল লেভেলত দুটা অৰ্গানাইজেচনৰ মাজত ট্ৰেড হৈ আছে হেতু ক্যালকুলেট নকৰে এটো producer price index এ সেই বস্তুটো সেই সার্ভিসটো জনে প্ৰডিউস কৰিছে তাৰ কিমান কষ্ট হৈ আছে সেই প্ৰডিউসাৰৰ কিমান কষ্ট খৰচা হৈ আছে সেই বস্তুটো প্ৰডিউস কৰিবলৈ হেতুৰ ওপৰত বেস কৰি পেলাই PPI মেজাৰ কৰা হয় PPI ইনডেক্সটো মেজাৰ কৰা হয় এটা এবাৰ চাই লওঁ PPI ভাৰ্সেস WPI এটা PPI মডেল যোনটো এটা নতুন হয় আৰু WPI মডেল যোনটো আগৰ আছিল এই দুটাৰ মাজত ডিফাৰেন্সটো কি হয় producer price index or PPI is an index that measures the average price change received by the producer excluding the indirect taxes এটা এটা বহুত ইম্পৰ্টেন্ট বস্তু দেই indirect taxes producer price index calculate কৰাৰ সময়ত indirect taxes যোনখিনি আছে হেখিনি calculate কৰা নহয় হেতু ধৰা নহয় অকল বস্তুৰ কিমান হেৰি দাম আছে হেতুহে ধৰা হয় indirect tax to include করা নহয় whereas wholesale price index represents the price change of basket of goods and includes some taxes levied the distribution costs are also considered in WPI তো WPI যেটা ক্যালকুলেট করা হয় তাতে ট্যাক্সও ইনক্লুড হৈ থাকে প্লাস এটা ইন্ডাস্ট্রি পৰা আনটো ইন্ডাস্ট্রি লৈকে যোনখিনি ট্রান্সপোর্টেশন বা ডিস্ট্রিবিউশন কষ্ট আছে মানে লজিস্টিক্স কষ্ট আছে লজিস্টিক্স কষ্ট বুলি কয় তো হেখিনিকো ইনক্লুড কৰাৰ পিছত হোলসেল প্ৰাইস ইনডেক্সটো ক্যালকুলেট কৰা হয় তো এই কাৰণে কি হয় প্ৰডিউসাৰ প্ৰাইস ইনডেক্স ইজ এ মাচ ৰ ফৰ্ম দেন হোলসেল প্ৰাইস ইনডেক্স একচুয়াল প্ৰাইসৰ কথা যোনটো কৈ আছে হেতু PPI দেখাবো কিন্তু হোলসেল প্ৰাইসত আৰু বহুত এন্টিটি মিলি আছে যেনেকে ট্যাক্স আছে distribution cost আছে এইবিলাক সব ইনক্লুডেড হৈ আছে WPI নেক্সট আৰু এটা পইণ্ট হৈছে PPI কি হয় it tracks price change in both the goods and services sector giving a clear picture of inflation in the country এতিয়া PPI index উলিয়াওতে অকল বস্তুৰে নাচায় সার্ভিস সেক্টৰো চায় সার্ভিস সেক্টৰ খিনিৰো price change কেনেকে বাঢ়িছে কেনেকে কমিছে হেতু কনসিডাৰ কৰা হয় whereas our GDP 60% of the GDP contribution comes from service sector কিন্তু WPI calculate কৰাৰ সময়ত service sector to included না থাকে service sector যেনেকে education হৈ গল health care হৈ গল এবিলাকতো educationৰো ক্ৰছ ন আজি আমাৰ মা দেউতাহঁতে যোনটো প্ৰাইজত পঢ়াশুনা কৰিছিলে আমি তাতকে বহুত বেছি প্ৰাইজত কৰি আছো educationটো তো সেমে হয় but then সেই সার্ভিসৰ প্ৰাইসটো সময় ফলনি হৈ গৈছে তো হেতু বস্তু WPI কনসিডাৰ কৰা নহয় তো এখিনি আছিলে ওভাৰঅল এই টপিকটো ইম্পৰ্টেন্ট বস্তু ইয়াতে জানিবলগীয়া কথা হৈছে বেছ ইয়াৰ বেছ ইফেক্ট WPI CPI আৰু PPI ভাৰ্সেস WPI PPI এৰ পৰা WPI টো কেনেকে ডিফাৰেন্ট হয় এইখিনি বস্তু আপোনাৰ মেইনছতটো আহিব পাৰে তো মেইনছৰ এনেকুৱা কোৱেশ্চন সুধি দিব পাৰে ৰিসেন্টলি যোনটো ইন্ডিয়াই হেৰি কৰিছে হেতুৰ পৰা আমাৰ কি চেঞ্জেস আহিব তো এইবিলাক বস্তু আমি ইনক্লুড কৰি পেলাই আমাৰ এনসাৰটো ধুনিয়াকে লিখিব পাৰে সো লেটস গো টু দ্য নেক্সট টপিক নেক্সট টপিকটো হৈছে Shanghai Cooperation Organization এটো এটা টপিক আপোনাৰ ইন্ডিয়ান এক্সপ্ৰেছৰ আৰ্টিকেলত আহিছে তো আমি প্ৰথমত আজি এইটো টপিক আপোনাৰ ইন্টাৰনেশ্যনেল ৰিলেশন GS পেপাৰ 2 পিনৰ পৰা বহুত দৰকাৰী হৈ যায় যেহেতু এইটো SCOৰ আমি ইন্ডিয়াও মেম্বাৰ হয় তো সেই কাৰণে এইটো টপিক ইম্পৰ্টেন্ট হৈ যায়
তো চাওক আহকচোন কি আছিলে এইটো টপিকত। তো কাৰেণ্ট নিউজটো কি হৈছে, ৰিচেণ্টলি আপোনাৰ লাষ্ট মানে এইটো যোৱা বুধবাৰ আৰু বৃহস্পতিবাৰে ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ সামিট আছিলে আস্তানা কাজাকিস্তান। এখন কাজাকিস্তান কাজাকিস্তান এখন হয় চাইনাৰ লগত। এই কাজাকিস্তানত আস্তানা বুলি জেগা এটা আছে, তাতে SCOৰ সামিট হৈছিলে। তাতে আমাৰ যোনজন এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ আছে, ফৰেন মিনিষ্টাৰ S জয়শংকৰ, আৰু চাইনাৰ যোনজন ফৰেন মিনিষ্টাৰ হয় য়াং ই তেখেত দুজনে আমাৰ কি কয় কথা পাতিলে, ডিছকাশ্যন কৰিছিলে। তো চাওক আহকচোন এইটো কি আছে টপিকটো। ছাংঘাই কোঅপাৰেশ্যন, প্ৰথমতে ইয়াতে টপিকটো হেৰি কৰা হ'ল মেইন এইটো, ইয়াতে এই টপিকটোৰ মেইন ইম্পৰ্টেণ্ট ফেক্টটোৱে হৈছে ছাংঘাই কোঅপাৰেশ্যন। প্ৰথমতে চাই লওঁ ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন হয় কি। ইট ইজ এ পাৰ্মানেণ্ট ইণ্টাৰনেশ্যনেল ইণ্টাৰ গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন। ইণ্টাৰনেশ্যনেলো হয় আৰু ইণ্টাৰ গভৰ্ণমেণ্টেল মানে বহুকেইখন কাণ্ট্ৰিৰ গভৰ্ণমেণ্ট জড়িত হৈ আছে, আৰু ইণ্টাৰনেশ্যনেল যিহেতু বহুতকেইখন কাণ্ট্ৰি জড়িত হৈ আছে, সেইকাৰণে ইণ্টাৰনেশ্যনেলো হয় ইণ্টাৰ গভৰ্ণমেণ্টেলো হয় কোঅপাৰেশ্যন। এইটো ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন 15 জুন 2001 ফৰ্ম হৈছিলে। 5খন কাণ্ট্ৰি আছিলে তেতিয়া, কাজাকিস্তান, চাইনা, কিৰগিস্তান, উজবেকিস্তান, ৰাছিয়া এণ্ড তাজিকিস্তান। These were known as Shanghai Five বুলি কোৱা হৈছিলে এইটো। তো এইটো মানে বেছিক ইনফৰমেশ্যন SCOৰ পৰা। তো SCO কিয় সিগনিফিকেণ্ট হয় এইটো চাই লওঁ। SCO is one of the fewer international organization which deals with security issues। যেনেকৈ ইউৰোপত নাটো আছে, যোনে চিকিউৰিটি ইছ্যু লৈ ডিল কৰে, তেনেকৈ হেৰি আমাৰ এছিয়াত SCO আছে। তো SCO সেইটো কাৰণে এটা ইম্পৰ্টেণ্ট হৈ যায় আমাৰ মানে এটা মাল্টিপলাৰ ৱৰ্ল্ড এখনৰ কাৰণে। যিহেতু এতিয়া মাল্টিপলাৰ, আগতে কি আছিলে ইউনিপলাৰ আছিলে। US was the most dominating আছিলে, তাৰপিছত হৈ গ'ল বাইপলাৰ মানে US হৈ গ'ল আৰু USSR হৈ গ'ল। তাৰপিছত 1991ত যেতিয়া USSR ডিসইন্টিগ্ৰেশ্যন হ'ল, তাৰ পিছৰ পৰা ৱৰ্ল্ডখন মাল্টিপলাৰ হৈ গ'ল। তো তেনেকৈ প্ৰত্যেকটো ৰিজনত এনেকুৱা কোঅপাৰেশ্যন আছে। এতিয়া এৰাবিক কাণ্ট্ৰিজখিনিৰ OPEC আছে। তো তেনেকৈ ধৰণৰ OIC আছে। তো সেনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যন, ৰিজনেল অৰ্গেনাইজেশ্যন বহুত আহি গৈছে। তো সেইকাৰণে এতিয়া ৱৰ্ল্ডখন মাল্টিপলাৰ হৈ গৈছে, এখন কাণ্ট্ৰি বা এটা ৰিজনৰে হেজিমনিটো কমি গৈছে। তো সেইটো ৰেচপেক্টত SCO এটা বহুত ইম্পৰ্টেণ্ট হয় আমাৰ এছিয়াৰ ৰেচপেক্টত। ইট ইজ প্ৰাইমেৰিলি এছিয়ান মেম্বাৰ্ছ আছে, আৰু চাইনা আৰু ৰাছিয়া এইটো অল্টাৰনেটিভ টু ৱেষ্টাৰ্ণ অৰ্ডাৰ বুলিও কৈছে। তো মানে চাইনা আৰু ৰাছিয়াই বিলিভ কৰে যে ৱেষ্টক মানে টক্কৰ দিবৰ কাৰণে এই ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন বেচিকেলি মানে আপোনাৰ ইউএছকে টাৰ্গেট কৰিবলৈ কোৱা হৈছে। তো সিহঁতক মানে নিউট্ৰেলাইজ কৰিবৰ কাৰণে এইটো SCO ফৰ্ম কৰা হৈছিল। আৰু ইৰাণ আছিলে SCOৰ লেটেষ্ট মেম্বাৰ। 2022ত ইৰাণক ইনক্লুড কৰা হৈছিলে, আৰু ইৰাণক ইনক্লুড কৰাৰ কাৰণে চাইনা ৰাছিয়া এইটো কৈছিলে যে USৰ ডিপ্ল'মেটিক যোনখিনি ব্লকেড আছে সেইটোৰ আগেইনষ্টত গৈ পেলাই ইৰাণে যিহেতু ইয়াতে SCOত জইন কৰিছে, এইটো এটা ইৰাণৰ কাৰণে বহুতে এটা ভাল ডিচিশ্যন হয়, ইম্পৰ্টেণ্ট ডিচিশ্যন হয়। তো এতিয়া চাওঁ আমি SCO আমাৰ ইণ্ডিয়াৰ ৰিলেভেন্স কি আছে SCO। তো প্ৰথমটো কথা হৈছে SCO মেম্বাৰশ্বিপ ইণ্ডিয়াক যোনখিনি চেণ্ট্ৰেল এছিয়ান কাণ্ট্ৰিজ আছে সেইখিনিৰ লগত এটা ৰিলেশ্যনশ্বিপ এটা বনাই ৰখাত হেল্প কৰে। আৰু 1991ৰ পিছত যেতিয়া ডিসইন্টিগ্ৰেট হৈ পেলাই USSR ডিসইন্টিগ্ৰেট হ'ল, ৰাছিয়া ফৰ্ম হ'ল, আৰু বেলেগ যোনখিনি ছ'ভিয়েট ইউনিয়ন আছিলে সেইখিনি ভাঙি পেলাই বেলেগ কাণ্ট্ৰিজ ফৰ্ম হ'ল।
তো সেইখিনিৰ লগত আগতে ইমান এটা ভাল ৰিলেশ্যন নাছিলে, কিন্তু এই SCOৰ মেম্বাৰশ্বিপ হোৱাৰ পিছৰ পৰা তো সেইবিলাক কাণ্ট্ৰিজৰ লগতো ভাল এটা ক্লোজ ৰিলেশ্যন এটা মেইনটেইন কৰিব ইণ্ডিয়াৰ কাৰণে সুবিধা হৈছে। কিন্তু ইয়াতে দুটা কথা আছে, যদিও ইণ্ডিয়া SCOৰ মেম্বাৰ হয়, ইণ্ডিয়াৰ কিন্তু বহুতখিনি ইয়াতে ধৰক অসুবিধা আছে। অসুবিধা কি কাৰণত আছে? একটো হৈছে নম্বৰ 1 হৈছে চাইনা আছে। ইণ্ডিয়াৰ লগত মুখে মুখে যিমানো ভাল নহওক, পেটে পেটে চাইনাৰ লগত এটা আমাৰ ইণ্ডিয়াৰ এটা খুটনাট চলিয়ে থাকে। তো সেনেকে পাকিস্তান আছে, আকৌ পাকিস্তানো SCOৰ মেম্বাৰ হয়। তো মানে ইণ্ডিয়াই কিবা এটা ক'ব খুজিলে পাকিস্তানে সদায় সেইটোক অপ'জ কৰি দিয়ে। তো সেনেকুৱা ধৰণৰ ৰোড ব্লকছ কিছুমান SCOত ইণ্ডিয়াৰ কাৰণে আছে। আৰু ইণ্ডিয়া আৰু পাকিস্তানৰ ইনক্লুজনত ৰাছিয়া আৰু চাইনাৰ বহুত ডাঙৰ এটা ইয়াতে হাত আছে। যিহেতু চাইনা আৰু ৰাছিয়া দুইটাই ফাউণ্ডিং মেম্বাৰ, দুইটাই পাৱাৰফুল নেশ্যন, আৰু সেইটো অৰ্গেনাইজেশ্যন মেইনলি আপোনাৰ এছিয়াৰ স্পেচিফিক হয়। তো ইয়াতে দুইখন কাণ্ট্ৰিয়ে নিজৰ এটা হেজিমানি বনাই ৰাখিবৰ কাৰণে ৰাছিয়াই কি কৰিছিলে, ইণ্ডিয়াৰ ইনক্লুজনৰ কাৰণে ৰাছিয়াই ছাপোৰ্ট দিছিলে যে SCOৰ ভিতৰত ইণ্ডিয়াকো আহিব লাগে। যেতিয়া ৰাছিয়াই সেইটো কৈ দিলে, তেতিয়া চাইনাই দেখিলে যে ৰাছিয়াই যদি নিজৰ মেম্বাৰ বা নিজে যাৰ লগত ৰাছিয়াৰ ভাল ৰিলেশ্যনছ তাক যদি ইনক্লুড কৰি আছে, তেতিয়া মানে কি হ'ব, SCOৰ সেই অৰ্গেনাইজেশ্যনটোত ৰাছিয়াৰ যেতিয়া কিবা এটা ৰাছিয়াই যদি এটা টপিক এটা উঠায়, কিবা এটা কনটেক্সট এটা দিয়ে, তেতিয়া কি বেছি ছাপোৰ্ট পাব। তো ৰাছিয়াৰ এটা যোনটো হিন্দীত কয় দবদবাটো ৰাছিয়াৰ বেছি হৈ যাব বুলি চাইনাই কি কৰিলে, ইণ্ডিয়াক অপ'জ কৰিবৰ কাৰণে পাকিস্তানৰ প্ৰপ'জেল দি দিলে যে পাকিস্তানকো ইনক্লুড কৰিব লাগে। সেনেকে সেইটো ধৰণৰ ইণ্ডিয়া আৰু পাকিস্তান দুখন কাণ্ট্ৰিয়ে, দুইখন অপ'জিট কাণ্ট্ৰিয়ে গৈ পেলাই এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনত যোগ দিছে। তো কি হয় এইটোৰ কাৰণে, এতিয়া ৰিচেণ্টলি যোনটো 2023ত নিউ দিল্লী ডিক্লেৰেশ্যন হৈছিলে G20 ছামিটৰ, তাতে ইণ্ডিয়াই মানে এটা পেৰাগ্ৰাফ এটা আছিলে ছাপৰ্টিং দ্য বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ। বেল্ট এণ্ড ৰোড ইনিচিয়েটিভটো কি, এটা চাইনাৰ এটা ইকনমিক পলিচি হয়। চাইনাই মানে গোটেই এছিয়াৰ পৰা একদম ৱেষ্ট এছিয়ালৈকে কানেক্ট কৰিবৰ কাৰণে ৰাস্তা আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰাৰ এটা প্ৰজেক্ট এটা উলিয়াইছে, সেইটো বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ বুলি কয়। আৰু এই আণ্ডাৰ সেইটো বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ চাইনা পাকিস্তান ইকনমিক কৰিডৰ এটা ক্ৰিয়েট কৰিব গৈ আছে চাইনাই, যোনটো আমাৰ ইণ্ডিয়াৰ যোনটো পাকিস্তান অকুপাইড কাশ্মীৰ হয়, নামটো পাকিস্তান অকুপাইড কাশ্মীৰ হয়, কিন্তু হয়তো আমাৰ ইণ্ডিয়াৰে। তো সেই বেল্ট এণ্ড ৰোড কি কয়, সেই চাইনা পাকিস্তান ইকনমিক কৰিডৰটো আমাৰ POKৰ থ্ৰু দি পাছ হৈ আছে। আৰু সেইটো মানে ইণ্ডিয়াই এইটো খুব এটা ভাল পোৱা নাই, কাৰণ কি সেইটো ইণ্ডিয়াৰ যোনটো টেৰিটৰিয়েল ইণ্টিগ্ৰিটি আৰু ছভাৰেইনিটি আছে সেইটো হাৰ্ট কৰি আছে। তো ইণ্ডিয়া সেইটো বস্তু অপ'জ কৰিলে, আৰু এই যোনটো নিউ দিল্লী ডিক্লেৰেশ্যন আছিলে তাতে ইণ্ডিয়াই সেই পেৰাগ্ৰাফ BRI বেল্ট এণ্ড ৰোড ইনিচিয়েটিভটোক ছাপোৰ্ট কৰা পেৰাগ্ৰাফটো চাইন কৰিবৰ কাৰণে ৰিফিউজ কৰি দিলে। তো সেইটো কাৰণে এটা কি হয়, কনষ্টেণ্ট টাচল এটা ইণ্ডিয়া পাকিস্তান আৰু পাকিস্তানৰ লগতো থাকে, চাইনাৰ লগত তেনেকুৱা ধৰণৰ মানে টাচল এটা সদায় ইণ্ডিয়াৰ চলি থাকে। তো সেইটো পইণ্ট অফ ভিউৰ পৰা SCOটো আমাৰ ইম্পৰ্টেণ্ট টপিক হৈ যায় এক্সাম পইণ্ট অফ ভিউৰ পৰা। তো এইখিনি আছিল এইটো টপিক। লেটছ গো টু দ্য নেক্সট টপিক। এইটো এটা বহুত সৰু টপিক হয়, এইটো প্ৰিলিম স্পেচিফিক হয়, কাৰণ কি আজিকালি প্ৰিলিমছত দেখা যায় যে কিতাপৰ কথা সুধি দিয়ে, কোনে কি লিখিছিলে। যোৱা বছৰ ইয়াৰ আগৰ বছৰ 2022 APSCটো সুধি দিছিলে আপোনাৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া ৰঞ্জন গগৈ লিখা কিতাপখনৰ কথা। তো সেনেকুৱা ধৰণৰ কিছুমান আহি যায়, আৰু আছাম ট্ৰিবিউনত এইটো আহিছিলে, সেইকাৰণে মই ভাবিলোঁ এইটো ইনক্লুড কৰিব লাগে। তো এইটো নিউজটো কি হয়, ৰিচেণ্টলি অৰুণাচলৰ যোনজন গভৰ্ণৰ হয় লেফটেনেণ্ট জেনেৰেল KT পাৰনাইক, তেখেতে এখন কিতাপ কাৰ্গিল ৱাৰ দ্য টাৰ্ণিং পইণ্ট বুলি কিতাপখনৰ নাম হয়, সেইটো কিতাপ লঞ্চ কৰিছিলে।
তেখেতে লঞ্চে কৰিছে, কিন্তু এইখন কিতাপ লিখা হৈছিলে কমাণ্ডিং অফিচাৰ অফ ৰাজপুতানা ৰাইফলছ লেট কৰ্ণেল M.B. ৰবীন্দ্ৰনাথ। চ' এই কৰ্ণেল ৰবীন্দ্ৰনাথ তেখেত এতিয়া নাই, তেখেত ঢুকালে। তেখেতে এইখন কিতাপ লিখিছিলে কাৰ্গিল ৱাৰ দ্য টাৰ্ণিং পইণ্ট, আৰু এই ৰাজপুতানা ৰাইফলছৰ কেনেকে সিহঁতি সেই পাৰ্টিকুলাৰ ৰেজিমেণ্টটো কেনেকে অপাৰেশ্যন বিজয় যোনটো আছিলে মে'ৰ পৰা জুলাইলৈকে কাৰ্গিল ৱাৰ যোনখন হৈছিলে আমাৰ অপাৰেশ্যন বিজয় বুলি কয়, তো সেইখন কাৰ্গিল ৱাৰত কেনেকে ৰাজপুতানা ৰাইফলছে কণ্ট্ৰিবিউট কৰিছিলে, কি কি তাহাঁতৰ সুবিধা অসুবিধা হৈছিলে, সেই গোটেইখিনি কাহিনী এই কিতাপখনত লিখা আছে। আৰু অৰুণাচলৰ গভৰ্ণৰে লিউটেনেণ্ট জেনেৰেল KT পাটনায়কে ৰিচেণ্টলি এইখন কিতাপ লঞ্চ কৰিছে। So that's it for today. Thank you. We will meet again tomorrow with the newspaper analysis of 6th July. Bye bye.